নমস্কাৰ চাবেদেসকল কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত 10টা অতি গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টিত জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হৈছে শিক্ষা হেতু এপত 17 এপ্ৰিল তাৰিখত উপস্থিতিৰ সম্পৰ্কত। আপোনালোকে দেখিছে সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰৰ ফালৰ পৰা আহিছে এই পত্ৰখন আৰু বিষয়বস্তুটো হৈছে মাইগ্ৰেশ্যন অফ শিক্ষা হেতু পৰ্টেল। ইয়াত লিখিছে Sir, Madam, with reference to the subject cited above, it is to inform you that the migration of Shiksha Setu application from state data center to the cloud is going on. অৰ্থাৎ শিক্ষা হেতু ষ্টেট ডাটা চেণ্টাৰৰ পৰা যিটো পৰ্টেল তাক ক্লাউডলৈ মাইগ্ৰেশ্যন কৰা হৈছে আৰু এজ পাৰ্ট অফ দিছ এপ্লিকেশ্যন আৰু তাৰ অংশ হিচাপে 13 এপ্ৰিলৰ পৰা 18 এপ্ৰিললৈকে হ'ব আৰু শিক্ষা হেতু এপ্লিকেশ্যনটো ডাউন হৈ থাকিব। আৰু it is to be noted that the 17 April 2025 which would be the only working day আৰু এইকেইদিনত যেহেতু বিহুৰ কাৰণে বন্ধ আছে মাত্ৰ 17 এপ্ৰিল তাৰিখটো খোলা আছে গতিকে 17 এপ্ৰিল তাৰিখটোত কোৱা হৈছে যে আপোনালোকে অনলাইন এটেন্ডেন্স তাত দিয়াৰ পৰা ৰেহাই দিয়া হৈছে কিয়নো সাৰ্ভাৰ ডাউন থাকিব এটেন্ডেন্স শিক্ষা হেতু পৰ্টেল ল'ব নোৱাৰিব গতিকে সেই দিনটোত 17 এপ্ৰিল তাৰিখ খোলা দিনটোত যাতে অনলাইনত এটেন্ডেন্স দিয়া নহয় তাৰ কাৰণে নিৰ্দেশনাদিত কোৱা হৈছে you are hereby requested to dismiss the information that the student and teacher শিক্ষক আৰু ছাত্ৰ ছাত্ৰী যাতে exempted from giving their attendance on 17 April 17 এপ্ৰিলত যাতে শিক্ষা হেতুত তেওঁলোকে এটেন্ডেন্স প্ৰদান নকৰে শিক্ষা হেতু পৰ্টেল this is for favor of your information আৰু এই ইনফৰমেশনটো দিয়া হৈছে আৰু সকলো জিলা লৈকে আহিছে আপোনালোকে নিশ্চয় দেখিছে যেহেতু সমগ্ৰ বিষয়বস্তুটো আপোনালোকে গম পালে আৰু এইটো শিক্ষা হেতু পৰ্টেলত 17 এপ্ৰিল তাৰিখত এটেন্ডেন্স সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ খবৰ গতিকে 17 এপ্ৰিল তাৰিখত আপোনালোকে যিসকল শিক্ষক তথা ছাত্ৰ ছাত্ৰী তেওঁলোকে শিক্ষা হেতু এপত তেওঁলোকে এটেন্ডেন্স প্ৰদান কৰিব নালাগে বুলি এই নিৰ্দেশনাদিত কোৱা হৈছে আৰু সকলো জিলা লৈকে য'ত শিক্ষা হেতু এটেন্ডেন্স প্ৰদান কৰা হয় সকলোলৈকে নিৰ্দেশনাদি প্ৰেৰণ কৰা হয় এতিয়া দ্বিতীয়টি খবৰলৈ আহিছোঁ কেন্দ্ৰীয় চৰকাৰৰ দৰে অসম চৰকাৰেও অষ্টম দৰমহা আয়োগ গঠন কৰিব লাগে পুৰণি পেঞ্চন নীতি বাহাল ৰাখক এই সম্পৰ্কত নলবাৰী জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ সমিতিৰ যি শপত গ্ৰহণ অনুষ্ঠান তাত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠন কৰাৰ বাবে দাবী জনাইছে আৰু নলবাৰী জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সংস্থাৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ আৰু কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে দাবী জনায় অসমৰ কৰ্মচাৰী সমাজৰ জ্বলন্ত সমস্যা এনপিএছ ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখি কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ পোষকতা কৰে শিক্ষকসকলৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰি শিক্ষক সমাজৰ বহুদিনীয়া সমস্যাৰ সমাধান কৰাৰ বাবেও চৰকাৰক তেওঁ অনুৰোধ জনায় আৰু ইতিমধ্যে 11 জানুৱাৰীত আপোনালোকে জানে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় যি বৈঠক হৈছিল তাৰ সিদ্ধান্তৰ মৰ্মে আৰ্জিত ছুটিৰ বাবে গঠিত উচ্চ স্তৰৰ সমিতিখনৰ প্ৰতিবেদন অনুসৰি কাৰ্যকৰী কৰাৰ বাবে অনুৰোধ জনায় সভাত অতিথি হিচাপে উপস্থিত থাকি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ডক্টৰ বীৰেন চক্ৰৱৰ্তী সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত অসমৰ শিক্ষক কৰ্মচাৰীৰ সমস্যাসমূহ সমাধানৰ দিশত সফল কাম হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সম্পাদক তথা অসম কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে শিক্ষক সমাজৰ বিভিন্ন সমস্যাৰ বিষয়ত আলোকপাত কৰে শিক্ষকসকলে চাকৰি জীৱনত ন্যূনতম 3টা পদোন্নতি নিশ্চিত কৰাৰ বাবে চৰকাৰক তেওঁ দাবী জনায় শিক্ষক সমাজক একত্ৰিত হৈ থকাৰ বাবেও তেওঁ সকলো শিক্ষকক আহ্বান জনায় আৰু আজিৰ অনুষ্ঠানত আদৰণি ভাষণ ৰাখে দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত শৰ্মাই নলবাৰী জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সংস্থাৰ এই বৈঠকত আৰু বহুকেইটা গুৰুত্বপূৰ্ণ কথা আলোচনা হয় এতিয়া আহিছোঁ অন্য এটা খবৰলৈ শিশুৰ যতন লোৱাৰ কাৰণে পুৰুষ কৰ্মচাৰীও লাভ কৰিব ছুটি শিশুৰ যতন ল'বলৈ মহিলা কৰ্মচাৰীয়ে বিশেষ ছুটি লাভ কৰাৰ দৰে পুৰুষ কৰ্মচাৰীও ছুটি লাভ কৰিব উল্লেখযোগ্য যে শিশুৰ যতন ল'বলৈ পুৰুষ কৰ্মচাৰীসকলকো বিশেষ ছুটিৰ সুবিধা দিয়াৰ নতুন নিৰ্দেশনা বিত্ত বিভাগে জাৰি কৰিছে উল্লেখযোগ্য যে আগতে ৰাজ্য চৰকাৰৰ সকলো মহিলা কৰ্মচাৰীয়ে 18 বছৰৰ তলৰ সন্তানক চোৱা চিতা কৰিবলৈ 2 বছৰলৈকে
শিশুৰ যতনৰ ছুটি CCL লাভ কৰিছিল। এতিয়াৰ পৰা অকলশৰীয়া হোৱা পুৰুষ কৰ্মচাৰীও শিশুৰ যতন লোৱাৰ কাৰণে এই CCL লাভ কৰিব আৰু 18 বছৰ পৰ্যন্ত হোৱা সন্তানক চোৱা চিতা কৰিবলৈ এই সুবিধা তেওঁলোকে লাভ কৰিব। প্ৰথম এবছৰ CCL লোৱা কৰ্মচাৰীয়ে 100% দৰমহা তেওঁলোকে লাভ কৰিব। অৱশ্যে দ্বিতীয় বৰ্ষটোৰ বাবে তেওঁলোকে 80% দৰমহাহে লাভ কৰিব। এনে ছুটি কৰ্মচাৰীসকলে বছৰটোত এটাৰ পৰা 3টা লাভ কৰিব। অৰ্থাৎ এই সম্পৰ্কত এতিয়া নতুন নিৰ্দেশনা জাৰি কৰা হৈছে আৰু কৰ্মচাৰীৰ কাৰণে অন্য এটা গুৰুত্বপূৰ্ণ ভাল খবৰ। অন্য এটা খবৰলৈ আহিছোঁ। 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অপ্ৰাদেশিকৃত শিক্ষকসকলৰ প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দাবী জনাইছে। আপোনালোকে জানে বহুদিনৰ পৰা তেওঁলোকে দাবী জনাই আহিছে। আৰু অন্য এটা খবৰলৈ আহিছোঁ। চৰকাৰৰ অনুকম্পামূলক নিযুক্তি বন্ধৰ সিদ্ধান্তক প্ৰত্যাহ্বান, বঞ্চিত প্ৰাৰ্থীৰ গোচৰৰ শুনানিলৈ হাইকোৰ্টৰ ৰায়। 86গৰাকী প্ৰাৰ্থীৰ আবেদন বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশনা। ৰাজ্য চৰকাৰৰ অনুকম্পামূলক নিযুক্তি বন্ধ কৰিবলৈ যদিও উচ্চ ন্যায়ালয়ৰ এক ৰায়ে একাংশ বঞ্চিত প্ৰাৰ্থীৰ প্ৰতি আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। শেহতীয়াভাৱে উচ্চ ন্যায়ালয়ে 86গৰাকী প্ৰাৰ্থীৰ অনুকম্পামূলক নিযুক্তিৰ আবেদন বিবেচনা কৰি সেয়া নিষ্পত্তি কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। আৰু এই আবেদন নিষ্পত্তি প্ৰক্ৰিয়া জিলা পৰ্যায়ৰ সমিতি DLC অধ্যক্ষ হিচাপে থকা জিলা আয়ুক্তক 6 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। আৰু ইয়াৰ উপৰিও ৰাজ্যৰ মুখ্য সচিবেও বিবেচনা কৰি চাব লাগিব। উল্লেখযোগ্য যে অসম চৰকাৰে 2024 চনৰ 18 ছেপ্টেম্বৰতে এখন কাৰ্যালয় স্মাৰক যোগে 2017 চনৰ 31 মাৰ্চৰ পূৰ্বে মৃত্যু হোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত অনুকম্পামূলক নিযুক্তি বন্ধ কৰে। ইয়াৰ পৰিৱৰ্তে চৰকাৰে অনুকম্পামূলক পৰিয়াল পেঞ্চন প্ৰদান নীতি ঘোষণা কৰে। অনুকম্পামূলক নিযুক্তি বন্ধ কৰা ৰাজ্য চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত 56টাকৈ পৃথক পৃথক গোচৰ ৰুজু হয়। আৰু এই গোচৰসমূহৰ জৰিয়তে বঞ্চিত প্ৰাৰ্থীসকলে আদালতত কয় যে ৰাজ্য চৰকাৰে তেওঁলোকৰ অনুকম্পামূলক নিযুক্তিৰ আবেদনসমূহ যোগ্যতাৰ ভিত্তিত বিবেচনা কৰিব লাগে। আৰু 2024 চনৰ 18 ছেপ্টেম্বৰত জাৰি কৰা কাৰ্যালয় স্মাৰক গণনালৈ মাত্ৰ এটা কলমৰ গোচৰতে প্ৰাৰ্থীসকলৰ অনুকম্পামূলক নিযুক্তিৰ আবেদন নাকচ কৰাটো যুক্তিসংগত হোৱা নাই বুলি প্ৰাৰ্থীসকলে আদালতৰ দৃষ্টিগোচৰ কৰে। অৱশ্যে শুনানিকালত ৰাজ্য চৰকাৰে ন্যায়ালয়ক অৱগত কৰে যে কাৰ্যালয় স্মাৰকত প্ৰত্যাহ্বান জনাই যিসকল অনুকম্পামূলক নিযুক্তিৰ গোচৰ বিচাৰাধীন হৈ আছে সেইসমূহ কৰ্তৃপক্ষই যোগ্যতাৰ আধাৰতে বিবেচনা কৰিব। 2017 চনৰ 1 এপ্ৰিলৰ পূৰ্বৰ অনুকম্পামূলক নিযুক্তিৰ গাইডলাইন আৰু উচ্চ ন্যায়ালয়ৰ বিভিন্ন সিদ্ধান্তৰ ওপৰত অনুকম্পামূলক নিযুক্তিৰ আবেদনসমূহ বিবেচনা কৰিব বুলি চৰকাৰে আদালতক অৱগত কৰে। চৰকাৰৰ অনুকম্পামূলক নিযুক্তিৰ আবেদন LCক বিবেচনা কৰি সেয়া নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিছে। লগতে আবেদনসমূহৰ ভিত্তিত কি সিদ্ধান্ত লোৱা হ'ল সেয়া আবেদনকাৰীক অৱগত কৰোৱাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। আৰু নিৰ্দেশনাত ন্যায়ালয়ে এই বুলি স্পষ্ট কৰি দিয়ে যে অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত দিয়া এই ৰায় মাত্ৰ 3 এপ্ৰিললৈকে বিচাৰাধীন হৈ থকা সকলৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব বুলি কয়। গতিকে আজি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনকেইটা আপোনালোকক শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।